সাৱধান গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। চাইবাৰ অপৰাধীৰ এতিয়া মূল লক্ষ্য হৈ পৰিছে বয়োজ্যেষ্ঠ নাগৰিকসকল। কেতিয়াবা আয়কৰ বিভাগৰ বিষয়া, আকৌ কেতিয়াবা বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি চাইবাৰ অপৰাধীয়ে পাতিছে প্ৰতাৰণাৰ জাল। এটা ফোন কল, এটা লিংক অথবা এটা OTPয়ে মুহূৰ্ততে খালী কৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। সাৱধান, আপোনাৰ মোবাইললৈ অহা এটা ফোন কলেই নিমিষতে খালী কৰিব পাৰে আপোনাৰ জীৱনজোৰা সঞ্চিত ধন। গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। বিশেষকৈ বয়োজ্যেষ্ঠ নাগৰিকসকল লক্ষ্য হৈ পৰিছে চাইবাৰ অপৰাধীসকলৰ। আয়কৰ বিভাগৰ বিষয়া, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী অথবা বেংকৰ প্ৰতিনিধি বুলি পৰিচয় দি প্ৰথমতে আপোনালৈ ফোন কৰে চাইবাৰ অপৰাধীয়ে। কেতিয়াবা KYC আপডেটৰ নামত, কেতিয়াবা বিদ্যুৎৰ সংযোগ বিচ্ছিন্ন কৰাৰ ভয় দেখুৱাই, আকৌ কেতিয়াবা আয়কৰৰ জৰিমনাৰ কথা কৈ ব্যক্তিগত তথ্য সংগ্ৰহৰ চেষ্টা চলাই এইসকল চাইবাৰ অপৰাধীয়ে। কেৱল ইমানেই নহয়, বহু সময়ত বেংগলোৰৰ মুখ্য কাৰ্যালয়ৰ পৰা ফোন কৰিছোঁ বুলি কৈ আপোনাৰ মোবাইল নম্বৰ অথবা SIM কাৰ্ড পাকিস্তানৰ সৈতে সংযুক্ত থকাৰ অভিযোগ উত্থাপন কৰি ভয় ভাবুকিও দিয়ে একাংশ চাইবাৰ অপৰাধীয়ে। এনেধৰণৰ এক ঘটনাৰ সন্মুখীন হৈছে গুৱাহাটীৰ গান্ধী বস্তিৰ বাসিন্দা ৰমেশ চন্দ্ৰ দাস। চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰমেশ চন্দ্ৰ দাসলৈ এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহে। ফোনটোত জাইকাৰ পৰা বুলি পৰিচয় দি বিভিন্ন তথ্য বিচাৰি তেওঁক ঠগ প্ৰবঞ্চনাৰ জালত আবদ্ধ কৰাৰ চেষ্টা কৰা হয়। কি অভিজ্ঞতাৰ সন্মুখীন হৈছিল ৰমেশ চন্দ্ৰ দাস, শুনক তেওঁৰ মুখৰ পৰাই। আমাৰ লগত উপস্থিত আছে আমাৰ গান্ধী বস্তি অঞ্চলৰ ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়া। আপোনাৰ জানুৱাৰী মাহত এটা এনেকুৱা ধৰণৰ ঘটনা আমি হোৱা বুলি আমি গম পালোঁ। জানুৱাৰী মাহত আপোনাক ক'ৰ পৰা ফোন কৰা বুলি কৈছিলে? জাইকাৰ পৰা ফোন কৰা বুলি কৈছিলে। জাইকাৰ পৰা ফোন কৰি আপোনাক কি বিচাৰিলে? জাইকাৰ পৰা ফোন কৰি মোক বিচাৰিছিলে অৱশ্যে মই বিলবোৰ পেণ্ডিং আছে 6-7 মাহৰ। যদি মই বিলবিলাক ইমিডিয়েটলি পে'মেণ্ট নকৰোঁ তেতিয়াহ'লে মোৰ লাইনটো কাটি দিব। তাৰমানে ইমিডিয়েটলি লাইনটো কাটি দিম বুলি আপোনাক তাৰমানে ভাবুকি দিছিলে। তাৰপাছত আপুনি তেওঁলোকে কিবা ATM কেনেকুৱা ধৰণে বিচাৰিছিলে? ATMৰ নম্বৰ তাৰপিছত মোৰ ডিটেইলছটো বিচাৰিছিলে। মই এইবিলাক ইমান মোবাইল চলাব নাজানো। তেওঁলোকে কেনেকৈ মোবাইল চলাব লাগে ইমানখিনি পৰ্যন্ত শিকাই দিলে। ভালেখিনি আধা ঘণ্টামান সময় মোৰ লগত কথা পাতিছে। পাতি পেলাই মই এটাই ভুল কৰিলোঁ যে মোৰ ATMখন মোৰ ATM নম্বৰটো কৈ দিলোঁ, বাকী মই একো দিয়া নাই। ATMৰ 16 জিবিৰ এই নম্বৰটো কৈছিল। তাৰপিছত মোৰ পৰা বিচাৰিছিল বেংক একাউণ্ট নাম্বাৰ বিচাৰিছিল, কিন্তু বেংক একাউণ্ট নাম্বাৰটো মই দিয়া নাছিলোঁ। যেতিয়া বেংক একাউণ্ট নাম্বাৰ মোৰ বিচাৰি দিছে মোৰ ডাউট হৈ গ'ল। ডাউট হোৱাৰ পিছত মই নিদিলোঁ। কিন্তু তেওঁলোকে যিটো মোৰ একাউণ্ট ATMৰ নম্বৰটোৰে এতিয়া গোটেইখিনি কাম কাৰবাৰ কৰিলে। যিটো জানুৱাৰী মাহৰ 12 তাৰিখৰ ঘটনা, সন্ধিয়া সময়। তাৰপিছত মই কেতিয়া মোৰ সন্দেহ হৈ গ'ল। দিয়াৰ পিছত সন্দেহ কৰি পেলাই এইটো ফটকৈ যাব। তাৰপিছত বোলে আপুনি ক'ত থাকে, কি নাম, ক'ৰ পৰা কৈছে বোলে অহাকালি মই আপোনাৰ ওচৰত গৈ পেলাই লগ কৰি আছোঁ। হিন্দীভাষী মানুহ, হিন্দীতে গোটেইখিনি কথা বতৰা হৈছে আমাৰ। হিন্দীভাষী মানুহ এইবিলাক কাৰবাৰ সদায় হিন্দীভাষী মানুহে কৰে মেক্সিমাম। তাৰপিছত মই এই লাইনটো কাটি দিলোঁ সেইখিনি গৈ পেলাই। তাৰপিছত মই বাহিৰত থকা বুলি কৈছিলোঁ। মই এতিয়া বাহিৰত আছোঁ, আপোনাক মই পাছবুক নম্বৰ মানে মোৰ একাউণ্ট নম্বৰটো মই দিব নোৱাৰোঁ, আপুনি ঘৰত গৈ পেলাই মই দিম। মানুহজনে আকৌ মোৰ ৰাতি 10টা বজাত ফোন কৰিছে যে আপোনাৰ একাউণ্ট নম্বৰটো লাগে। কিন্তু তেতিয়া মই ক'লোঁ যে না, আপোনাক মই একাউণ্ট নম্বৰ দিব নোৱাৰিম, আপোনাৰ ক'ত থাকে কি কৰে কওক, মই আপোনাৰ কোনটো অফিচ কৈছোঁ বোলে হেঙাৰাবাৰী। ঠিক আছে, কালি ৰাতিপুৱা মই আপোনাক 10টা বজাত লগ কৰি আছোঁ, এনেকৈ কৈছিলোঁ। তাৰপিছত মই আৰু অফিচলৈকে যোৱা নাই, কিন্তু ইণ্ডিমিডিয়াম সেই ঘটনাটো কি ঘটিলে 12 তাৰিখে এইখিনি আমাৰ কথা বতৰা হৈ গ'ল। 13 তাৰিখে মোৰ বেংকৰ পৰা মোৰ দুটা একাউণ্ট আছিলে, দুয়োটা একাউণ্ট মোৰ বিজনেছ একাউণ্ট, এটা মোৰ পাৰ্চনেল একাউণ্ট, ছেভিং একাউণ্ট। দুয়োটা একাউণ্টৰ পৰা মানে 7 টাইম অৰ্থাৎ মানে 50,000কৈ লৈছে। 50,000 7বাৰ 50,000, প্ৰায় 3.5 লাখ টকা উলিয়াই নিলে। 3.5 লাখ। বহুত দেৰিকৈ মই গম পালোঁ। গম পাই পেলাই মই লগে লগে ফোন কৰি পেলাই মোৰ গোটেইবিলাক ব্লক কৰি পেলালোঁ। একাউণ্টবিলাক বহুত দেৰিকৈ গম পালোঁ। মই আগতে গম পালে কথা নাছিলে, মই ভবা নাই, মই ইমান মোবাইল হেৰি নকৰোঁ, মেছেজ মই নাচাওঁৱেই।
3.5 লাখ টকা ওলাই লৈ গুচি গ'ল। আৰু এনেদৰেই চাইবাৰ অপৰাধীয়ে ৰমেশ চন্দ্ৰ দাসৰ পৰা প্ৰায় 3 লাখ টকা হৰাট কৰে। কিন্তু ৰমেশ চন্দ্ৰ দাসৰ সৈতে চাইবাৰ ফ্ৰডৰ ঘটনা ইয়াতেই অন্ত পৰা নাছিল। যোৱা শুক্ৰবাৰেও পুনৰ এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহে ৰমেশ চন্দ্ৰ দাসলৈ। অজ্ঞাত ব্যক্তিজনে নিজকে বেংগালুৰুস্থিত মুখ্য কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দি কয় যে তেওঁৰ মোবাইল নম্বৰটোৰ চিম কাৰ্ডখন পাকিস্তানৰ সৈতে সংযুক্ত থকাৰ তথ্য পোৱা গৈছে। ইয়াৰ তদন্তৰ বাবে ৰমেশ চন্দ্ৰ দাসক বেংগালুৰুত উপস্থিত হৈ নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিব লাগিব বুলিও কোৱা হয়। কিন্তু এইবাৰ এই ফোন কলত সন্দেহ জন্মে ৰমেশ চন্দ্ৰ দাসৰ। তেওঁ তৎক্ষণাৎ বিষয়টো সম্পৰ্কে জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনক অৱগত কৰে আৰু ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়। কালি কি ঘটনা যোৱাকালি ঠিক 11টা 11:30 বজাত এটা ফোন আহিলে মোৰ। ফোনটো মই ৰিচিভ কৰিলোঁ। আগে এইটো নম্বৰত ফোন আগৰ পৰা আহি মই ৰিচিভ কৰা নাছিলোঁ। তাৰপিছত কালি মই ৰিচিভ কৰিলোঁ। ইমান ফোন আহে ক'ৰ পৰা কি আহে বুলি ৰিচিভ কৰি চাওঁ। ৰিচিভ কৰিলোঁ। ৰিচিভ কৰোঁতে ক'লে যে গোটেইখিনি বোলে আপুনি ৰমেশ চন্দ্ৰ দাস বোলে হয়। আপোনাৰ এইটো মোবাইল নম্বৰ আপোনাৰ বোলে হয় বোলে মই বেংগালুৰুৰ পৰা কৈছোঁ, বেংগালুৰু পুলিচ হেডকোৱাৰ্টাৰৰ পৰা কৈছোঁ। হিন্দীতে কৈছে দে গোটেইখিনি কথা, হিন্দী ভাগি। আপোনাৰ ID লৈ এখন স্কিম এখন খুলিছে, যিখন স্কিম মানে হেৰিৰ লগত লিংক আছে, পাকিস্তান লিংক আছে, পাকিস্তানৰ লগত লিংক আছে। গতিকে এইটো এতিয়া আমি ইনকুৱাৰী কৰি গম পাইছোঁ। গতিকে এইটো আমি হেৰিত পঠিয়াব লাগিব, আৰ্মি হেডকোৱাৰ্টাৰলৈকে আমি পঠাই দিম। আৰ্মি হেডকোৱাৰ্টাৰৰ পৰা মানুহ যাব, আপোনাৰ দিগদাৰী হাৰাচমেণ্ট কৰিব। গতিকে এইটো যে আপোনাৰ যে নহয়, আপুনি যে এইটো আপোনাৰ এইখন যে ফল্চ, তাৰ কাৰণে আপুনি প্ৰমাণ দিব লাগিব। কি প্ৰমাণ দিব লাগে মই? তাৰপিছত তেওঁলোকে ক'লে যে আপুনি হেৰি কৰক, উইদিন 2 ঘণ্টাৰ ভিতৰত, উইদিন 2 আৱাৰ্ছ মই বেংগালুৰু যাব লাগে। মই বোলো চাওক, মই এতিয়া মোৰ বয়স হৈছে 70 বছৰ আৰু মই এটা পেচেণ্ট, ডায়েবেটিছ পেচেণ্ট, চুগাৰ পেচেণ্ট আৰু মোৰ এই হাই ব্লাড প্ৰেছাৰ আছে। আৰু 2 ঘণ্টাৰ ভিতৰত বেংগালুৰুত যাব নোৱাৰো, সম্ভৱ এইটো মানে কোনো পধ্যে সম্ভৱ নহ'ব। এওঁৰ নামত এখন চিম লৈ সেইখন পাকিস্তানৰ লগত লিংক থকা বুলি কৈ এক ভয় ভাবুকি দি এটা নম্বৰ ভিডিঅ' কল কৰিব দিছে চাইবাৰ অপৰাধী। আৰু ভিডিঅ' কল কৰাৰ পাছত তাতে হ'ব কি, এওঁৰ ফটোখন লগাই তাতে সেই পক্ষত কোনোবা এনেকুৱা মানুহ আপত্তিজনক কিছুমান ভিডিঅ' এওঁৰ লগত লিংক কৰি দিব। তাৰ পাছত এওঁক ব্লেকমেইল কৰোৱা হ'ব। আৰু এনেধৰণে এই চাইবাৰ অপৰাধীয়ে সহজ লক্ষ্য হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক, এই 70 ঊৰ্ধৰ মানুহ। আৰু এনেকৈ গুৱাহাটী মহানগৰী, অসমৰ চুকে কোণে এনেধৰণে আপোনাৰ চাইবাৰ অপৰাধীসকলে সহজ টাৰ্গেট হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক। আৰু এটা কথা ঠিক, আমি সকলোৱে মোবাইলৰ ব্যৱহাৰটো ভালদৰে, যোনে এতিয়া এটা কথা, এই কথাৰ দ্বাৰা, এই বাৰ্তাটোৰ দ্বাৰা সকলোৱে সজাগ সচেতন হওক, সাৱধান হওক। কাৰণ কিয় এই ফোন আজি এওঁৰ তাত আহিছে, কাইলৈকে আপোনাৰ তাত আহিব পাৰে। আপোনাক যিকোনো ধৰণৰ ভয় ভাবুকি দি যে আপোনাৰ পাকিস্তানৰ লগত লিংক আছে, এনেকুৱা ধৰণে ইয়াতে উপস্থিত হওক, এই নম্বৰত আপুনি ভিডিঅ' কল কৰক বুলি আপোনাক ক'ব পাৰে। বা বেংকৰ যদি একাউণ্টছ নম্বৰ বিচাৰে, বেংকৰ যদি ATM-ৰ নম্বৰ বিচাৰে, CVV কোড বিচাৰে, কোনো কাৰণতে আপোনালোকে নিদিব। আপোনালোকক এই বাৰ্তাটোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু এই ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ যি আজি দশা হৈছে, এজনৰ পাছত এজন চাইবাৰ অপৰাধীয়ে, কাৰণ তেওঁলোকে গম পালে যে 3.5 লাখ টকা জানুৱাৰী মাহত এওঁৰ পৰা লৈ গ'ল চাইবাৰ অপৰাধী। এতিয়া এওঁক সহজ টাৰ্গেট হিচাপে লৈ এইবাৰ তেখেতৰ নামত চিম খোলা বুলি, তেখেতক পাকিস্তানৰ লগত লিংক থকা বুলি তেখেতক ভয় ভাবুকি দিছে। কি সাংঘাতিক ঘটনা চাওক। চাইন নম্বৰ বা ATM নম্বৰ বিচাৰিলে আপোনালোকে কোনো কাৰণতে নিদিব। এই বাৰ্তাটো আপোনালোক সকলোৱে আমি আগবঢ়াইছোঁ। মনত ৰাখিব, চাইবাৰ অপৰাধীয়ে আপোনাৰ দুৰ্বলতা নহয়, আপোনাৰ ভয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। এটা ভুল সিদ্ধান্ত, এটা OTP অথবা এটা ক্লিকেই মুহূৰ্ততে নিশেষ কৰিব পাৰে আপোনাৰ জীৱনজোৰা সঞ্চিত ধন। সেয়ে কোনো অজ্ঞাত ফোন কল, সন্দেহজনক লিংক বা ব্যক্তিগত তথ্য বিচৰা বাৰ্তাৰ প্ৰতি সাৱধান হওক। কাৰণ আজিৰ ডিজিটেল যুগত কেৱল স্মাৰ্টফোন থাকিলেই নহয়, স্মাৰ্ট নাগৰিক হোৱাটো সমানে জৰুৰী। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।